বাইদেউ যেহেতু আজি তৰংগিনী নেতালৈ ৰবীন্দ্ৰ জয়ন্তী পালন কৰিছে এই বিষয়ে কি ক'ব? তাৰ মানে কি আমি যোৱা 8 মে আৰু 25 বৈশাখত মই ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতি আমাৰ তৰংগিনী নৃত্যালয়ত মাল্যদানটো মই কৰি থৈ দিছোঁ। আকৌ কালি শনিবাৰ আছিলে 11 জ্যৈষ্ঠ আৰু 25 মে সেইদিনা আছিলে আমাৰ বিদ্ৰোহী কবি কাজী নজরুল ইসলাম বার্থডে জন্মবার্ষিকী উপলক্ষে আমি কালি ফটোত মানে মাল্যদানটো মই কৰি থৈ দিছোঁ। তো আজি মানে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাজী নজরুল ইসলামৰ জন্মবার্ষিকী একেলগে আমি পালন কৰিছোঁ। সেইটোৰ উদ্দেশ্য মোৰ এটাই, কাৰণ মানে নতুন প্ৰজন্মবিলাক এইবিলাক কালচাৰটো মানে যাতে শিকিব পাৰে সেইটোৱেই মোৰ আশা। মানে সেইটো কাৰণে মই কৰি আছোঁ, কাৰণ এইবিলাক আমাৰ কালচাৰ হয়, সেইটো কাৰণে মই কৰি আছোঁ। আৰু এইটো কৰিবলৈ মোক মানে হোজাইবাসী সকলে মোক সহায় কৰিছে, আৰু বিশেষকৈ ৰামকৃষ্ণ সেৱাশ্ৰমৰ সকলো সদস্য মোক সহায় কৰিছে। বাইদেউ বিশেষকৈ ক'ব লাগিব, আপুনি নজরুল ইছলামৰ কথা ক'লে, আপোনাক দেখা পোৱা গ'ল যে আপুনি কোনো ধৰ্ম নিৰ্বিশেষে আপুনি কাম কৰিছে। এই কথাটোতো আচৰিত দেখা পালোঁ। মানে কি ক'ব? স্থানটো মই এইটো লৈছোঁ সেইটো কথা নহয়, যিহেতু নজরুল ইছলামো নজরুল ইছলাম আচলতে আগৰ নামটো আছিলে সিহঁতৰ দুখুমীয়া, কিন্তু মানে আমাৰ তাৰমানে আপুনি এটা দেখুৱাব বিচাৰিছে যে আমাৰ হোজাইত জাতি ধৰ্ম সব সেম হয়, সেইটোই কথা। সেইটো কাৰণে মই কৰি আছো। ঠিক আছে বাইদেউ, ধন্যবাদ লাগিল আপোনাৰ কথাখিনি। আকুল করা সেই বাঁশির ডাকে সব কাজ ভুললেন বৃষভানুনন্দিনী। শশিকারা বিউহালা নিখিলা শূন্য তালা একে হারে সেরাসেরা আসি। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।